ৰাতিপুৱা ৩টা বজাতে উঠিলোঁ বিয়াখনলৈ যাম বুলি। আৰে মানুহটোৰ লগৰ বন্ধুৰ বিয়া আৰু যাব লাগে মই, আৰু গৈছে সেই HB। এইজনীৰ পৰা শান্তি বুলিবলৈ নাই। কোনদিনাখন শ্লিপিং টেবলেট খোৱাৰ একেবাৰে চিডিল লগাই দিম নহয়, গম পাই যাব। ৰাতিপুৱাৰ মাত্ৰকে ঠেংটো দাঙিয়ে থাকিব। ইমান কষ্টকে উঠিছোঁ, উঠি বোলো বিয়াখনলৈ যাম। পিতাই ঘৰৰ পৰা অনা বাঘৰ ছালডাল পিন্ধি এই ৰাতিপুৱাতে পাকঘৰডালত সোমাই লেপৌ। আৰু এই কলগ্ৰহ বুঢ়াটো টেটুটো ৰমাই থৈ গৈছে। এইফালে বনাই বোলে খাই বোলে বুটৰ দালি। আকৌ এতিয়া কৈছে বোৱাৰী এই মচুৰ দালিত নেমু চেপা। আছে এইখিনি মচুৰ দালি, ইয়াত মানে ভাতৰ মাৰ দি লৈ পেলাই নেমু চেপি দিম, পাব বুঢ়াই। আকৌ অলপ পাছতে আহি ক'ব বোৱাৰী এই অকণমান পানীলাও ভাজিকে বনোৱাচোন। খুৱাম পানীলাও বুঢ়া মূৰহে ভাঙিম মই, এই কলগ্ৰহডাল মূৰ লগত ওলমাই দি বুঢ়ীয়ে পুতেকৰ লগত গৈ পেলাই এই ৰীল বনাবলৈ গৈছে। পুতেকো জানো কম হা। বুঢ়ীয়ে ক'ব ধুনীয়া ছোৱালী দেখিলে, মাচিনী কেমেৰাটো ধৰি দিয়াচোন অকণমান। মোৰ ল'ৰাকো লৈ আহিছোঁ, আকৌ এয়া মোৰ ল'ৰা, আৰু ল'ৰাই সুবিধা বুজি। নামটো ক'বা নেকি প্লিজ? বুঢ়ী এই LS জেনী। বুঢ়ীয়ে মাষ্টৰনী যে অসমীয়াত জুই লাগতি বুলি ক'লে বেয়া পায় আকৌ। সেইকাৰণে কি কৰোঁ, বুঢ়ী মতে ইংলিছত গালিটো পাৰি থাকোঁ। আৰু পাবি মছলা বুঢ়ী তোক শ্লিপিং টেবলেট খুৱাই মই খতং লগাই দিম। ময়ো যদি শহুৰৰ জীয়েক হয়, এই বাঘৰ ছাল পিন্ধি মোৰ মাথাই কাম নকৰা হৈ গৈছে। কিমান দিন তুলি বুলি হেঁপাডাল ঘূৰাম। বাচনৰ এই দম হৈছে এয়া কিমান ধুমক, হাতৰ নখ ভৰিৰ নখ চেচ হৈ গৈছেগৈ। চাই ল'বি বুঢ়ী, শ্লিপিং টেবলেট জিন্দাবাদ।